নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8ৰ ইংলিছৰ চেপ্টাৰ 1 বা লেসন 1 প্ৰিন্স অফ পানীদিহিং। এই চেপ্টাৰৰ অন্তৰ্গত এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি সহজকৈ আৰু চুটিকৈ আলোচনা কৰিছোঁ আৰু প্ৰতিটো কোৱেশ্চন এনসাৰ আমি এছামিছত ট্ৰান্সলেট কৰি লিখি দিছোঁ। আৰু এক্টিভিটিছৰ ভিতৰত তোমালোকৰ কোনখিনি প্ৰশ্ন বা কোৱেশ্চন ইম্পৰ্টেণ্ট তোমালোকৰ এক্সামৰ কাৰণে সেইবোৰ তোমালোকক দাগ দি দিয়া হ'ব। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। এক্টিভিটিছত থকা 1 নম্বৰ প্ৰশ্ন এনসাৰ দ্য ফলোইং কুৱেশ্চনছ টু চেক ইউৰ আণ্ডাৰষ্টেণ্ডিং। তুমি তোমাৰ বুজি পোৱা ধাৰণাৰে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। মানে তোমালোকে পাৰ্টটো পঢ়ি যি বুজি পাইছা তাৰে পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিব লাগিব। এই নম্বৰ প্ৰশ্ন আছে হোৱাই ডিড দ্য পিপল অফ চিতলিয়া এণ্ড দ্য নেইবৰিং ভিলেজেছ পেনিক। চিতলিয়া আৰু ওচৰৰ গাঁৱৰ লোকসকলে কিয় ভয় খাইছিল? উত্তৰ হ'ব অল দ্য পিপল ইন চিতলিয়া এণ্ড ইটছ নেইবৰিং ভিলেজেছ ৱেৰ স্কেৰ্ড বিকজ দ্য ৱাটাৰ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ৱাজ কণ্টিনিউড ৰাইজিং ডিউ টু হেভি ৰেইনফল। ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানী বাঢ়ি অহাৰ বাবে চিতলিয়া আৰু ইয়াৰ কাষৰীয়া গাঁৱৰ সকলো মানুহ ভয় খাইছিল। ইম্পৰ্টেণ্ট হয় প্ৰশ্নবোৰ। মই তোমালোকৰ এক্টিভিটিছত থকা গোটেইবোৰ প্ৰশ্নৰ সলভ কৰা নাই, যিখিনি তোমাৰ বাবে ইম্পৰ্টেণ্ট সেইখিনি অকল সলভ কৰি লৈ আহিছোঁ। ভিডিঅ'টোত যিমানকেইটা প্ৰশ্ন পাবা তোমালোকে গোটেইকেইটা তোমালোকে বহীত নোটছ কৰি ল'বা। মই প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজকৈ দিয়াৰ চেষ্টা কৰিছোঁ যাতে তোমালোকৰ পঢ়াত সুবিধা হয় আৰু কম সময়ত পঢ়া হয়। এতিয়া আছে তোমালোকৰ বি নম্বৰ প্ৰশ্ন হোৱাট হেপেণ্ড হোৱেন দ্য এম্বাংকমেণ্ট এট চিতলিয়া ভিলেজ ৱাজ ব্ৰিজড। চিতলিয়া গাঁৱত থকা মথাউৰিটো ছিঙি যোৱাৰ ফলত কি হৈছিল? এনসাৰ হ'ব হোৱেন দ্য এম্বাংকমেণ্ট এট চিতলিয়া ভিলেজ ৱাজ ব্ৰিজড। ব্ৰিজড মানে এই ছিঙি যোৱা আৰু এম্বাংকমেণ্ট মানে হৈছে মথাউৰি, যিবোৰ পানী অহাত বাধা দিয়াৰ বাবে যে ডাঙৰ ডাঙৰ আলিৰ নিচিনা কৰি বনা হয় নদীৰ কাষত, এইবিলাকক এম্বাংকমেণ্ট বুলি কোৱা হয়। চিতলিয়া ভিলেজত কি আছিলে? এটা এম্বাংকমেণ্ট আছিলে। এইটো যেতিয়া ছিঙি গৈছিল কি হৈছিল? এনসাৰ আছে যেতিয়া ছিঙি গৈছিল ইন মোমেণ্টছ হিউজ ৱেভছ অফ ৱাটাৰ ব্ৰক ইনটু ভিলেজেছ দ্য ৱাটাৰ ৰল্ড অভাৰ ছাম অফ দ্য হাউচ টপছ। কি হৈছিল তেতিয়া? যেতিয়া চিতলিয়া গাঁৱৰ মথাউৰিটো ভাঙি পেলোৱা হৈছিল খন্তেকতে পানীৰ বিশাল ঢৌৱে গাঁওবোৰত ভাঙি পৰিল। চাংঘৰৰ ছাদত গোট খাই থকা গাঁৱৰ মানুহৰ চিঞৰ বাখৰ আৰু বুঢ়াই পেলোৱা পশুধনৰ উন্মাদ হুলস্থুলেৰে বতাহখন সোনকালে ভৰি পৰিল। তাৰপিছত হ'ল তোমালোকৰ চি নম্বৰ প্ৰশ্ন হোৱাট একশ্যন ডিড খগেন এণ্ড হিজ ক্লাছমেটছ টেক টু ৰেস্কিউ দ্য ভিলেজাৰ্ছ অফ চিতলিয়া। খগেন হ'ল এজন ল'ৰাৰ নাম। চিতলিয়া গাঁৱত থকা ৰাইজক উদ্ধাৰ কৰাৰ বাবে খগেন আৰু তাৰ স্কুলীয়া বন্ধুসকলে কি ব্যৱস্থা কৰিছিল? যেতিয়া গাঁৱত পানী সোমাই গৈছিল মথাউৰিটো ভাঙাৰ পিছত এই খগেন আৰু তেওঁৰ স্কুলীয়া বন্ধুৱে কেনেকৈ চিতলিয়া গাঁৱৰ মানুহবোৰক উদ্ধাৰ কৰিছিল বা কি ব্যৱস্থা লৈছিল? ইয়াৰ উত্তৰ হ'ব এনসাৰ খগেন এলং উইথ হিজ ক্লাছমেটছ মেড 5 ৰাফ্টছ অফ বানানা ব্ৰাঞ্চেছ এণ্ড ৰাছ টু চিতলিয়া টু ৰেস্কিউ দ্য পিপল অফ চিতলিয়া। খগেন তেওঁৰ সহপাঠীসকলৰ সৈতে কলৰ ডালেৰে 5খন ৰাফ্ট বনাই চিতলিয়া গাঁৱৰ মানুহক উদ্ধাৰ কৰিবলৈ চিতলিয়ালৈ লৰালৰিকৈ গৈছিল। এই কলৰ গছৰে যে আমি নাৱৰ নিচিনা বনাই লওঁ যে সেইবিলাক বনাই গাঁৱৰ মানুহবিলাকক উদ্ধাৰৰ কাৰণে খগেনে তেওঁৰ বন্ধুবিলাকক লৈ গৈছিল। ডি নম্বৰ প্ৰশ্ন হ'ব হাউ ডিড খগেন এণ্ড ডম্বাৰু ৰেস্কিউ ডক্টৰ হাতী বৰুৱা এণ্ড মণি বাইদেউ। খগেন আৰু ডম্বৰুৱে কেনেকৈ ডাক্তৰ হাতী বৰুৱা আৰু মণি বাইদেউক উদ্ধাৰ কৰিছিল? উত্তৰ হ'ব এনসাৰ হোৱেৰ ডক্টৰ এণ্ড হিজ ৱাইফ মণি বাইদেউ ৱেৰ ষ্ট্ৰেণ্ডেড খগেন এণ্ড ডম্বৰু ৰিচ্ড দেয়াৰ আফটাৰ হাফ এন আৱাৰ এণ্ড টুক দেম ইনটু ব'ট উইথ দেয়াৰ বেগছ এণ্ড মুভড বেক টু হায়াৰ প্লেছ। কি কৰিছিল? কেনেকৈ উদ্ধাৰ কৰিছিল ডক্টৰ হাতী বৰুৱাক আৰু মণি বাইদেউক কেনেকৈ উদ্ধাৰ কৰিছিল? য'ত ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী মণি বাইদেউ আবদ্ধ হৈ আছিল তাতে খগেন আৰু ডম্বৰুৱে আধা ঘণ্টাৰ পাছত উপস্থিত হৈ বেগ লৈ নাওখনত উঠাই পুনৰ ওখ ঠাইলৈ গুচি গৈছিল।
নাৱত উঠাই ক'ত লৈ গৈছিল উখৰাইত কাৰণ উখৰাইত পানী নাছিল সেইকাৰণে লৈ গৈছিল ই নম্বৰ প্ৰশ্ন হ'ব why did the people of the village call খগেন the prince of পানী দিহিং গাঁৱৰ মানুহবোৰ কিয় খগেনক পানী দিহিঙৰ ৰাজকুমাৰ বুলি কৈছিল উত্তৰ হ'ব এনসাৰ the people of the village called খগেন the prince of পানী দিহিং because খগেন was brave fellow and quickly grasped the seriousness of the situation and swung into action কি হ'ব খগেন এজন সাহসী সঙ্গী হোৱাৰ বাবে গাঁওখনৰ মানুহে খগেনক পানী দিহিঙৰ ৰাজকুমাৰ বুলি অভিহিত কৰিছিল আৰু পৰিস্থিতিৰ গম্ভীৰতা ক্ষিপ্ৰতাৰে ধৰি কাৰ্যত দল খাইছিল সেইভাবে কি কৰিছিল তেওঁক পানী দিহিঙৰ ৰাজকুমাৰ বুলি কৈছিল কাৰণ তেওঁ অতি সাহসেৰে লগত বন্ধুবিলাকৰ লগত চিতলিয়া গাঁৱৰ মানুহবিলাকক বানপানীৰ পৰা উদ্ধাৰ কৰিছিল সহায় কৰিছিল নিজৰ জীৱনৰ কথা চিন্তা কৰা নাছিল অতি সাহসেৰে মানুহবোৰক উদ্ধাৰ কৰিছিল সহায় কৰিছিল সেই কাৰণে তেওঁক পানী দিহিঙৰ ৰাজকুমাৰ বুলি কৈছিল 2 নম্বৰত আছে হাউ মাচ অফ দ্য ষ্টৰী ডু ইউ ৰিমেম্বাৰ এনসাৰ দিস কোৱেশ্চনছ কুইকলি কাহিনীটো কিমান মনত থাকিলে তোমালোকে যে কাহিনীটো পঢ়িছা স্কুলত কিমান মনত আছে এই প্ৰশ্নকেইটাৰ উত্তৰ তৎক্ষণাত দিয়া কাহিনীটো তোমাৰ কিমানখিনি মনত আছে এই মনত থকাৰ পৰা এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব কি আছে 1 নম্বৰত হু ওয়াজ খগেন হাউ ওল্ড ওয়াজ হি খগেন কোন আছিল তেওঁৰ বয়স কিমান আছিল খগেন ওয়াজ এ 17 ইয়াৰ্স ইয়ং ম্যান এণ্ড হি ওয়াজ লিভ ইন বৰগাঁও ভিলেজ তেওঁৰ বয়স কিমান আছিল 17 বছৰ বয়স আৰু তেওঁ ক'ত আছিল বৰগাঁও গাঁৱত আছিল বৰগাঁও নামৰ এখন গাঁৱত আছিল তাৰ পিছত আছে তোমালোকৰ বি নম্বৰ প্ৰশ্ন ইট ৰেইনড হেভিলি অল উইক হোৱাট ওয়াজ দ্য ৰিজাল্ট গোটেই সপ্তাহটো প্ৰচণ্ড বৰষুণ দিলে তাৰ ফল কি হ'ল এনসাৰ দ্য ৰিজাল্ট অফ আফটাৰ হেভি ৰেইনফল দ্য হোল ভিলেজ ওয়াজ ফ্লাডেড ডিউ টু ৰেইন ফৰ এ উইক এইটো দা হ'ব ঠিক আছে প্ৰচণ্ড বৰষুণৰ পিছত এসপ্তাহ ধৰি বৰষুণৰ বাবে গোটেই গাঁওখন পানীত বুৰ গৈছিল কোশ্চনত সুধিছে যে গোটেই সপ্তাহ প্ৰচণ্ড বৰষুণ দিলে তাৰ ফলাফল কি হ'ল তাৰ ফলাফলটো হ'ল গোটেই গাঁওখন কি পানীত বুৰ গৈছিল ই নম্বৰ ইন মোমেন্টস হিউজ ওয়েভস অফ ওয়াটার ব্রোক ইনটু দ্য ভিলেজেস হোয়াট ইজ দিস সিচুয়েশন কল্ড মুহূৰ্ততে গাঁওবোৰত পানীৰ বিশাল ঢৌ সোমাই গ'ল এই পৰিস্থিতি কি বোলা হয় The situation is called flood disaster এই পৰিস্থিতিক বান দুৰ্যোগ বুলি কোৱা হয় যেতিয়া মুহূৰ্ততে মানে অতি কম সময়তে গাঁওবোৰত পানীৰ বিশাল ঢৌ সোমাই গ'ল আৰু গাঁওখন পানীত বুৰ গ'ল এই পৰিস্থিতিটো কি বোলা হয় বান দুৰ্যোগ বুলি কোৱা হয় ষ্টুডেন্টস ইয়াত যিমানখিনি প্ৰশ্ন লোৱা হৈছে তোমালোকৰ এক্টিভিটিছৰ পৰা গোটেইকেইটা ইম্পৰ্টেণ্ট মই কিন্তু গোটেইকেইটা প্ৰশ্ন লোৱা নাই ঠিক আছে ডি নম্বৰ হ'ব খগেন ইউ হেভ সেভড আৱাৰ লাইফছ given us a new life who said this why did he say খগেন আপুনি আমাৰ জীৱন ৰক্ষা কৰিলে আমাক নতুন জীৱন দিলে এই কথা কোনে কৈছিল তেওঁ কিয় এইদৰে কৈছিল ডক্টৰ হাতী বৰুৱা said this এই ডক্টৰ হাতী বৰুৱা খগেনে কৈছে যে আপুনি আমাৰ জীৱন ৰক্ষা কৰিলে কোনে কৈছিলে হাতী বৰুৱা কৈছিলে খগেন saved his life from the flood কাৰণ কিয় কৈছিলে কাৰণ খগেনে তেওঁলোকক বানপানীৰ পৰা উদ্ধাৰ কৰিছিল সেই কাৰণে কৈছিল 3 নম্বৰ হ'ব কমপ্লিট দ্য ফলোইং সেন্টেন্স ইন ইয়োৰ ওয়ার্ডস তোমাৰ নিজৰ কথাৰে তলৰ বাক্যকেইখাৰি সম্পূৰ্ণ কৰা এই নম্বৰত আছে দ্য ওয়াটাৰ ৰোল্ড ওভাৰ সাম অফ দ্য হাউস টপস আৰু ডেশ এইখিনি তোমালোকক ভৰিব লাগিব ইয়াত খালি ঠাই দিয়া আছে ভৰিব লাগিব এইখিনিৰ অৰ্থ হৈছে পানী কিছুমান ঘৰৰ শীৰ্ষত ঘূৰি গৈছিল আৰু কি কৰিছিল তাৰ পিছত হ'ব এইখিনি এই খালি ঠাইত হ'ব এইখিনি লাইন এনসাৰত দিয়া লাইনখিনি দেয়াৰ আৰ পিপল ক্ৰাইং এণ্ড দেয়াৰ ৱাজ এ মেড স্ক্ৰিম অফ লাইভ ষ্টক তাত মানুহে কান্দি আছিল আৰু পশুধনৰ এক উন্মাদ চিঞৰ আছিল তাৰপিছত আছে বি নম্বৰ বাই দ্য টাইম দ্য পিপল অফ চিতলিয়া ৱেৰ ইভাকুৱেটেড তাৰপিছত আছে খালি ঠাইত কি হ'ব খালি ঠাইত হ'ব ৱেন টু দ্য হাই ফিল্ড অফ স্কুলছ বিল্ডিং চিতলিয়াৰ লোকসকলে স্থানান্তৰ কৰাৰ সময়ত ডেশ আছে তাৰপিছত কি হ'ব বিদ্যালয় ভৱনৰ উচ্চ পথাৰলৈ গৈছিল তাৰপিছত আছে ডি নম্বৰ দ্য বোট টুক এ ইউ টাৰ্ণ এণ্ড নাও এনসাৰ হ'ব কি ইট বিগান টু মুভ সুইফটলি উইথ দ্য কাৰেণ্ট এই খালি ঠাইত হ'ব এইখিনি ঠিক আছে ইয়াৰ অৰ্থ হৈছে
ই কাৰেণ্টৰ সৈতে দ্ৰুত গতিত আগবাঢ়িবলৈ আৰম্ভ কৰিছিলে। ই নম্বৰটো হ'ব ডাম্বাৰু এণ্ড টু আদাৰ মেন সামহাউ মেনেজ টু কেটচ। ডাম্বাৰু আৰু আন দুজন মানুহে কেনেবাকৈ ধৰিছিলে, কি ধৰিছিলে? দ্য ব'ট ডেট ৱাজ ছুৱেপ্ট এৱে। কি ধৰিছিলে? উঠি যোৱা নাওখন ধৰিবলৈ সক্ষম হৈছিলে। কোনে? ডাম্বাৰু আৰু দুজন মানুহে। এতিয়া আছে তোমালোকৰ 11ত থকা আমি 3 নম্বৰৰ পৰা ডাইৰেক্ট তোমালোকৰ এক্টিভিটিছত 11 নম্বৰ প্ৰশ্নটো সলভ কৰিম, কাৰণ বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয়। যদি তোমালোকে পঢ়িব খোজা পঢ়ি ল'ব পাৰিবা, আৰু যদি তোমালোকৰ লাগে বাকীখিনি তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, মই বাকীখিনি লৈ আহিম। মই ভাবোঁ এইখিনিতে তোমালোকৰ হৈ যাব। ইয়াৰ 11 নম্বৰত দিয়া আছে প্ৰিপেয়াৰ এ ন'টিছ টু বি হাং অন ইয়াৰ স্কুল ন'টিছ ব'ৰ্ড ইনফৰ্মিং দ্য ষ্টুডেণ্টছ এবাউট ফ্ৰী হেল্থ কেম্প টু হেল্প ফ্লাড ভিক্টিমছ। এখন তোমালোকক ন'টিছ লিখিব কৈছে তোমালোকৰ স্কুলৰ ন'টিছ ব'ৰ্ডত। কিহৰ বিষয়ে লিখিব কৈছিলে? ফ্ৰী হেল্থ কেম্প। ফ্ৰী হেল্থ কেম্পৰ কাৰণে তোমালোকৰ স্কুলৰ ন'টিছ ব'ৰ্ডত এখন ন'টিছ টানি দিব কৈছে। এতিয়া আমি ন'টিছখনত কি লিখিম, কেনেকৈ লিখিম, সেইটো তোমালোকক মই শিকাই দিম। এনচাৰ হ'ব ইট ইজ ফৰ ইনফৰমেশ্যন টু অল ষ্টুডেণ্টছ অফ আৱাৰ স্কুল ডেট এ ফ্ৰী হেল্থ কেম্প ইজ এৰেঞ্জড এট আৱাৰ স্কুল অন August 7 to help the flood victims of our village. তোমালোকে ন'টিছ লিখাৰ সময়ত এনেকৈ ডাঙৰকৈ ন'টিছ লিখি ল'বা আৰু এনেকৈ আণ্ডাৰলাইন কৰিবা, ঠিক আছে? তাৰপিছত কি বিষয়ে তোমালোকক কৈছে, তোমালোকক যিটো বিষয়ে নকওঁ কিয় তোমালোকে আগফালে এইখিনি লিখি ল'বা যে ইট ইজ ইনফৰমেশ্যন টু অল ষ্টুডেণ্টছ অফ আৱাৰ স্কুল। ছাবজেক্ট যিও নহওক কিয় ইয়াত ছাবজেক্ট কোনটো হ'ব যে ফ্ৰী হেল্থ কেম্প। ফ্ৰী হেল্থ কেম্প হৈছে ছাবজেক্ট। তোমালোকে কুৱেশ্যনত চোৱা যিটো বস্তুৰ ওপৰত ক'ব ফ্ৰী হেল্থ কেম্প, এইটো হৈছে তোমালোকৰ ছাবজেক্ট, মানে এই বিষয়ৰ ওপৰত তোমালোকে ন'টিছ লিখিব লাগিব। চ' এই ছাবজেক্টটো যিয়ে নহওক কিয় তোমালোকে কি লিখিবা, সদায় আগত এই লাইনটো লিখি ল'বা এইখিনি যে ইট ইজ ফৰ ইনফৰমেশ্যন টু অল দ্য ষ্টুডেণ্টছ অফ আৱাৰ স্কুল। তাৰমানে ইয়াৰ দ্বাৰা আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক জনোৱা যায় যে, এইখিনি তোমালোকে লিখিবা ছাবজেক্ট যিয়ে নহওক ডেট। তাৰপিছত ছাবজেক্ট কি? A free health camp is arranged at our school on 7 August to help the flood victims of our village. ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক জনোৱা যায় যে 7 আগষ্টৰ দিনা আমাৰ স্কুলত এটা ফ্ৰী হেল্থ কেম্প এৰেঞ্জ কৰা হ'ব। কিহৰ কাৰণে এৰেঞ্জ কৰা হ'ব? কাৰণ বানপানীত যিবোৰ মানুহৰ বেমাৰ ৰোগ হৈছিলে সেইবোৰৰ কাৰণে স্কুলত কি হ'ব, এটা ফ্ৰী হেল্থ কেম্প দিয়া হ'ব। এভৰিৱান ইজ আস্কড টু ৰেণ্ডাৰ পচিবল হেল্প ফৰ ছাকচেছফুল ইমপ্লিমেণ্টেশ্যন অফ দ্য প্ৰগ্ৰাম। আৰু সকলোৰে সহযোগিতা কামনা কৰা হ'ল যাতে এই প্ৰগ্ৰামটো সফল হয় বা ভালকৈ পাতিব পাৰে। তোমালোকে এইখিনি লিখিলা, ইজি। তাৰপিছত তোমালোকে কি লিখিবা? যিকোনো এটা নাম লিখিবা। যিকোনো এটা নাম লিখি দিলে হ'ল, কাৰণ ছাবজেক্টত কোনো নাম দিয়া নাই। তোমালোকে XYZ যিকোনো নাম দিলে হ'ল। এইটো কোনে দিব? জেনেৰেল ছেক্ৰেটাৰী। তোমালোকে যে স্কুলত GS পাতে, জেনেৰেল ছেক্ৰেটাৰী, ক্লাছ কেপ্টেইন, যিকোনো এনেকৈ এটা দি দিবা। যে স্কুলত এখন ন'টিছ কোনে দিয়ে? GSে দিয়ে, আৰু ষ্টুডেণ্টছ ইউনিয়নৰ পৰা দি দিয়ে। এইখিনি দি দিলে তোমালোকৰ ন'টিছ হৈ গ'ল। তোমালোকে মনত ৰাখিবা, প্ৰথমতে তোমালোকে এই লাইনখন লিখি ল'বা, ঠিক আছে? তাৰপিছত তোমালোকে ছাবজেক্টৰ নামখিনি দিবা, বাকী এইখিনি দিলে হৈ গ'ল। এইবিলাক ডেট তোমালোকে যিকোনো দিব পাৰা, তোমাৰ ইচ্ছাকৃতভাৱে দিব পাৰা, আৰু বাকীখিনি তোমালোকে কুৱেশ্যনৰ পৰা উঠাই ল'লে হৈ গ'ল, ঠিক আছে? এইখিনিতে তোমালোকৰ প্ৰিন্স অফ পানীডিং চেপ্টাৰৰ এক্টিভিটিছৰ গোটেইখিনি কুৱেশ্যন আলোচনা কৰা হৈ গ'ল। যদি ভিডিঅ'টা তোমালোকক ভাল লাগে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব, আৰু কোনটো ছাবজেক্টৰ বা কোনটো বিষয়ৰ ওপৰত তোমালোকক ভিডিঅ' লাগে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবা। মই ভিডিঅ' অনাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।